নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ অসম পুলিচৰ ইন্টাৰভিউ পিএসটিএন পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এন্ড ফিজিক্যাল ইফিসিয়েন্সি টেস্ট আজিও পৰা আজি যেহেতু 6 অক্টোবৰ 2024 আজিও পৰা অসম পুলিচৰ ইন্টাৰভিউ ৰখাই দিয়া হৈছে আকৌ কোনটো তাৰিখৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব ভিডিঅ'ৰ জৰিয়তে সকলো তথ্য মই আপোনালোকক জনাম আৰু বহু কেণ্ডিডেটে মোক সুধি আছে যে দাদা মই অসম পুলিচত 24 নম্বৰ পালো বহুতে কৈছে 25 নম্বৰ পালো কিছুমানে 26 নম্বৰ পালো এনেকুৱাকে হয়তো বহুতে মোক কমেন্ট কৰি সুধি আছে যে দাদা মোৰ নাম আহিব নে ৰিটেন এক্সাম দিবলৈ বহু কেণ্ডিডেটে মোক এই বিষয়ে সুধি আছে আৰু লগতে কাট অফ কিমান যোৱা সম্ভাৱনা আছে বা এদিনত কিমান কেণ্ডিডেট অসম পুলিচৰ ইন্টাৰভিউত কোৱালিফাই কৰিছে বা কিমান কেণ্ডিডেট উপস্থিত হৈছে ইন্টাৰভিউৰ বাবে সকলোবিলাকৰ তথ্য সহকাৰে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যদি আপোনালোকে অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সাম এছএছসিজি ৰিটেন এক্সাম বাবে যদি আপোনালোকে ফ্ৰীকে মক টেষ্ট দিব বিচাৰে মক টেষ্টৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে গপিনে আপোনালোকে মক টেষ্টসমূহ আপোনালোকে ফ্ৰীকে দিব পাৰিব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ ইন্টাৰভিউ PSTN PET Physical Standard Test and Physical Efficiency Test 3 অক্টোবৰ পৰা 5 অক্টোবৰলৈকে অসম পুলিচৰ ইন্টাৰভিউ হৈ গল পাই 3 দিন আৰু আজিৰ পৰা আজি যেহেতু 6 অক্টোবৰ 2024 আজিৰ পৰা 13 অক্টোবৰলৈকে ইন্টাৰভিউ অনুষ্ঠিত নহয় নিশ্চয় গম পাইছে আজি 6 অক্টোবৰ পৰা 13 অক্টোবৰলৈকে অসম পুলিচৰ ইন্টাৰভিউ অনুষ্ঠিত নহয় আকৌ 14 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ আকৌ ষ্টাৰ্ট হ'ব হয়তো পূজা বাবে হয়তো একদিন ইন্টাৰভিউ হয়তো নহয় তাবে হয়তো একদিন ইন্টাৰভিউ ৰখাই দিয়া হৈছে আকৌ 14 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব এই বিষয়ে আপোনালোকে গম পালে এতিয়া মেইন কথাটো হ'ল যে বহু কেণ্ডিডেটে মোক সুধি আছে যে দাদা মই এবা অসম পুলিচৰ ইন্টাৰভিউত 24 নম্বৰ পালো 26 নম্বৰ পালো 27 নম্বৰ পালো এনেকুৱাকে হয়তো বহু কেণ্ডিডেটে মোক সুধি আছে যেটো চিন্তা কৰিব কোনো কাৰণ নাই হয়তো এবা বহু কেণ্ডিডেট হয়তো ডিসকোয়ালিফাই হৈছে কাৰণ এদিনত 600 কেণ্ডিডেটক অসম পুলিচৰ ইন্টাৰভিউ দিবলৈ মাতিছে প্ৰত্যেকখন ভেনুতে এদিনত 600 কেণ্ডিডেটক ইন্টাৰভিউ দিবলৈ মাতিছে কিন্তু তাতে উপস্থিত পাই 300 250 270 300 প্লাস এনেকুৱা ধৰণৰ কেণ্ডিডেটে হয়তো তাতে উপস্থিত হৈছে পাই আধা কেণ্ডিডেট হয়তো তাতে উপস্থিত হোৱাই নাই তেনেকেতো হয়তো যদি 300 কেণ্ডিডেটৰ যদি উপস্থিত হৈছে তাৰে 50 55 জনী কেণ্ডিডেটেহে টোটাল গপিনে হেকৰ ৰখিছে কাৰণ প্ৰথমতে হয়তো আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিছে ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছত ৰানিং কৰিবলৈ দিছে ৰানিং কৰাৰ পিছত যিখিনি আপোনালোকৰ কেণ্ডিডেট ৰানিং কোৱালিফাই কৰি ৰানিং কোৱালিফাই কৰা কেণ্ডিডেট হয়তো তাতে ৰখি গল ৰখাৰ পিছত আকৌ হাইটত হয়তো কিছুমান কেণ্ডিডেট ফেল হৈ গৈছে কিছুমান মেডিকেল টেষ্টত ফেল হৈ গৈছে এনেকুৱাকে হয়তো লাষ্টত গপিনা পাই 40-50 জনী কেণ্ডিডেটহে এদিনত হয়তো ৰখিছে প্ৰত্যেকখন ভেনুতে এতে বিষয়ে আপোনালোকে গম পালে চিন্তা কৰিব কোনো কাৰণ নাই আৰু মেইন কথাটো হ'ল আগতে অসম পুলিচৰ যেতিয়া ইন্টাৰভিউ অনুষ্ঠিত হৈছিল 2023 তে হক বা 2021 তে হক তাতে যদি এটা গ্ৰুপত 40 জনী কেণ্ডিডেটক যদি ৰানিং কৰিবলৈ দিয়ে তাতে পাই 35 জনী 33 জনী 30 জনী কেণ্ডিডেট কোৱালিফাই কৰে কিন্তু এতিয়া যি আপোনালোকৰ 3 অক্টোবৰ 2024 ৰ পৰা অসম পুলিচৰ যি ইন্টাৰভিউ অনুষ্ঠিত হৈছে তাতে যদি 40 জনী কেণ্ডিডেটক যদি এটা গ্ৰুপত ইন্টাৰভিউ দিবলৈ দিয়ে তাতে পাই 11 জনী 9 জনী 10 জনী 12 জনী কেণ্ডিডেটে হয়তো কোৱালিফাই কৰে আৰু কিছুমান গ্ৰুপৰ হয়তো 3 জনী 4 জনী কেণ্ডিডেটে হয়তো 40 জনীৰ ভিতৰত হয়তো কোৱালিফাই কৰে তেনে ক্ষেত্ৰত হয়তো এবা বহু কেণ্ডিডেট হয়তো ডিসকোয়ালিফাই হৈ গৈছে হেমতে চাবলৈ গলে হয়তো এবা আপোনালোকৰ কাট অফ বহু কমো যাব আৰু বতৰটো হয়তো এবা এই 3 দিন হয়তো বহু বতৰটো হয়তো বেয়া আছিল সেইবাবে হয়তো বহু কেণ্ডিডেটে হয়তো এটা ভাল মাৰ্ক আনিব নোৱাৰিলে বতৰটোৰ বাবেও আৰু এটা যি 14 অক্টোবৰ পৰা অসম পুলিচৰ ইন্টাৰভিউ হ'ব হয়তো বতৰটো যদি আজিৰ পৰা যদি ভাল হৈ যায় তেতিয়াহলে নিশ্চয় 14 অক্টোবৰ পৰা কেণ্ডিডেট বিলাকে হয়তো কোনো টেনচন ল'ব লগা কোনো কাৰণে নাই বতৰ হয়তো ভাল হৈ যাব পাৰে আৰু 14 অক্টোবৰ পৰা যা ইন্টাৰভিউ আছে তেওঁলোকে এতিয়াৰ পৰা ভালকৈ প্ৰেক্টিছ কৰক ফিল্ডত আপোনালোকৰ বুকা হলো যি হলো আপোনালোকে ফিল্ডত এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক লং জাম্প টু মেন ৰানিং আপোনালোকে যেনে তেনে কোৱালিফাই কৰিলেও কোনো টেনচন নাই কিন্তু লং জাম্প টু মেন লং জাম্পত আপোনালোকে এক্সিলেন্ট মাৰিবলৈ চেষ্টা কৰক যদি লং জাম্পতে যদি আপোনালোকে এক্সিলেন্ট মাৰিব নোৱাৰে তেলে মাৰ্কটো বহুত কমি আহে মেন লং জাম্প ৰানিংত হয়তো লোৱা সকলো হয়তো এটা ভাল মাৰ্ক আনিব নোৱাৰে ছোৱালী সকলো হয়তো এটা ভাল মাৰ্ক আনিব নোৱাৰে ভাল মাৰ্ক মানে যিটো আপোনালোকে আনিব পাৰে হেতু আপোনালোকে আনিবই আৰু ৰানিংত যিটো আপোনালোকে নোৱাৰে হেতু আপোনালোকে লং জাম্পত মেনেজ কৰিব লাগিব লং জাম্পত আপোনালোকে যদি এক্সিলেন্ট মাৰি দিব পাৰে ডাইৰেক্টলি 20 মাৰ্ক আহি যায় নিশ্চয় গম পাইছে এখানে আপোনালোকে লং জাম্পটো মেন লং জাম্পটো আপোনালোকে ভালকে প্ৰেক্টিছ কৰক আৰু যোনসকল কেণ্ডিডেট লোৱা হয় তেওঁলোকে লং জাম্প এণ্ড চিন আপত বেছি মাথা মাৰক তাতে আপোনালোকে এক্সিলেন্ট মাৰ্ক যদি আপোনালোকে আনি ল'ব পাৰে তেতিয়াহলে ৰানিংটো যেনে কোৱালিফাই কৰিলে হৈ যাব আৰু বহু কেণ্ডিডেটে মোক সুধি আছে যে দাদা এবাৰ কাট অফ কিমান যাব কাট অফ হয়তো কিমান যাব কোনো ক'ব নোৱাৰো কিন্তু এইকেইদিন যি আপোনালোকৰ ইন্টাৰভিউ হ'ল 3 অক্টোবৰ পৰা 5 অক্টোবৰলৈ তেনে ক্ষেত্ৰত চাবলৈ গলে হয়তো কাট অফ খুব কম যাব কাৰণ কেণ্ডিডেট একেবাৰে পাছ কৰা নাই বহু কেণ্ডিডেট হয়তো ফেলও কৰি গৈছে আৰু বহু কেণ্ডিডেট হয়তো উপস্থিত থাকিবও পৰা নাই বহু কেণ্ডিডেট হয়তো উপস্থিত হোৱাও নাই
300 কেণ্ডিডেটৰ ভিতৰত লাষ্টত গৈ পিনে প্ৰায় 50-60 জনী কেণ্ডিডেটেহে হয়তো লাষ্টত ৰখিছে আৰু এটা পোষ্টৰ এগেইনষ্টত 5 জনী কেণ্ডিডেটক ৰিটেন এক্সাম দিবলৈ মাতিব এইটো বিষয়ে আপোনালোকে গম পালে আৰু বহু কেণ্ডিডেটে মোক সুধি আছে যে দাদা মই ফাৰ্ষ্ট প্ৰিফাৰেন্স কিহত দিম এবি দিম নে ইউবি দিম যদি আপোনালোকে হাই সেকেন্ডাৰী কোৱালিফাই কৰিছে তেতিয়াহলে মোৰ পিনৰ পৰা আপোনালোকক জনাবলৈ বিচাৰিছো যে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স ইউবি দিয়ক যদি আপোনালোকে হাই সেকেন্ডাৰী কোৱালিফাই যদি আপোনালোকে মেট্ৰিক কোৱালিফাই তেতিয়াহলে আপোনালোকে ডাইৰেক্টলি এবি কনষ্টেবলতে আহি যাব আৰু যদি আপোনালোকে এপিআৰই যদি আপোনালোকৰ সকলো পোষ্টতে যদি আপোনালোকৰ নাম আহিছে তেতিয়াহলে আপোনালোকে যেটো পদৰ আপোনালোকৰ ভাল পায় হেতু পদতে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়ক যদি এপিআৰ যদি ভাল পায় তাহলে এপিআৰ দিয়ক নিশ্চয় গম পাইছে আৰু হেখিনি আপোনালোকৰ পোষ্টত আপোনালোকৰ ইমান কম্পিটিশন নহয় কাৰণ হেখিনি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশন বিচাৰিছে না যিখিনি আপোনালোকৰ এবি এণ্ড ইবি কনষ্টেবল তাতে হয়তো আপোনালোকৰ বেষ্ট কম্পিটিশন হ'ব ইয়াতে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশন বিচৰা নাছিলে একাৰণে হয়তো এবি এণ্ড ইবি কনষ্টেবলৰ হয়তো কম্পিটিশন বেছি হ'ব এপি আৰু এক্সট্ৰা কোৱালিফিকেশন বিচাৰিছে আপোনালোকে গম পাইছে এক্সট্ৰা মানে সায়েন্সৰ বিচাৰিছে সায়েন্সৰ কেণ্ডিডেট মান হয়তো নাই আপোনালোকে গম পাইছে ড্ৰাইভাৰ কনষ্টেবলৰ ড্ৰাইভিং লাইসেন্স বিচাৰিছে এনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ যিখিনি এক্সট্ৰা কোৱালিফিকেশন বিচাৰিছে হেখিনিত আপোনালোকৰ ইমান কম্পিটিশন নহয় কিন্তু যিখিনি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশন বিচৰা নাই যেনে এবি এণ্ড ইবি কনষ্টেবলৰ তাত হয়তো কম্পিটিশন অলপ বেছি হ'ব আপোনালোকৰ চিন্তা কৰিব কোনো কাৰণ নাই নিজৰ নিজৰ ডিস্ট্ৰিক্টৰ কেণ্ডিডেট বিলাকৰ লগতহে কম্পিটিশন হ'ব আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টতে আপোনালোকৰ নিজৰ নিজৰ ভ্যাকেন্সি আছে বেলেগ এখন ডিস্ট্ৰিক্টৰ লগত আপোনালোকৰ বেলেগ এখন ডিস্ট্ৰিক্টৰ লগত মাথা মাৰি কোনো কাম নাই বেলেগ এখন ডিস্ট্ৰিক্টে হয়তো 35 নম্বৰ পাই যাব পাৰে কিন্তু আপোনালোকৰ ডিস্ট্ৰিক্টত হয়তো 30 নম্বৰতে বা 28 নম্বৰতে নাম আহি যাব বেলেগ এখন ডিস্ট্ৰিক্টৰ লগত আপোনালোকে মাথা মাৰিব কোনো কাম নাই এটো আসলে হৰুভাগে এটা ভিডিও দিবলৈ চেষ্টা কৰিলো অসম পুলিচৰ ইন্টাৰভিউ আজিও পৰা 13 অক্টোবৰলৈকে ইন্টাৰভিউ নহয় আকৌ 14 অক্টোবৰৰ পৰা ইন্টাৰভিউ হ'ব আৰু 14 অক্টোবৰৰ পৰা হয়তো নিশ্চয় ফিল ভাল হৈ যাব আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই কাৰণ একদিন যদি কেনেবাকে ৰ'দ দি দিয়ে একে সুৰতে আপোনালোকৰ ফিল হয়তো ভাল হৈ যাব সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ